হে নমস্কাৰ মই জানবী মজুল সকলোকে স্বাগতম জনাইছো আকৌ এবাৰ আশা কৰিছো আপোনালোকে ভালে আছে আপোনালোকৰ আশীৰ্বাদত মই ভালে আছো আজি ব্লগটো এতিয়া পৰা ষ্টাৰ্ট কৰিছো এটা 12টা হৈ গৈছে তো আজি ভাবিছিলো পুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিম কিন্তু অলপ কাম আছিল তাৰ কাৰণে ব্লগটো ষ্টাৰ্ট কৰিব পৰা নাই কামটো মানে কি আছিল এটা অকমান ঠাণ্ডা পৰিছে তাৰ কাৰণে ভাবিলো ডাট যিবিলাক ব্ল্যাঙ্কেট আছে সেইবিলাক অকমান ৰ'দত দি উলাই কিনে তো সেইবিলাক উলিয়াই দিলো পিনা কৰো মই তো হেতুটো মই অকলে লৈ যাবলৈ সম্ভৱ নহয় তাৰ কাৰণে পিনাকৰ লগত লৈ গলো ৰাতিপুৱা সকলোৰে ভাত খোৱা হৈ গৈছে এতিয়া দুপৰীয়াৰ কাৰণে বনাম তো দুপৰীয়া দেউতা বজাৰ লৈ আহিছে কি বজাৰ লৈ আহিছে বলক আপোনালোকক দেখুৱাম আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব ফালে হৈ আছে ভাত আৰু এইফালে হৈ আছে দালি আৰু আমাৰ আজি দুপৰীয়া হ'ব দেউতাই বজাৰ গৈছিলে দেউতাই বজাৰৰ পৰা আনিছে ফালে লাই শাক আনিছে এটো হৈছে বেহাৰ লাই আৰু এইফালে মূলা আৰু কালি যে দেখুৱাইছিলো কাচকলটো এই কাচকলটো আজি হ'ব মাছৰ লগত কাচকল আৰু আলুৰে আৰু এইফালে মূলা হ'ব সৰু মাছ আনিছে সৰু মাছৰ লগত মূলা আৰু এইফালে ৰান্ধা বাঢ়াৰ মাজেৰে মই চাহ খাই আছো ৰোজ বিস্কুটৰ লগত আৰু মাও খাই আছে তো ৰাইজ আমাৰ দুপৰীয়া ৰান্ধা বাঢ়া হৈ গৈছে কি কৈছে আপোনালোকক দেখুৱাই আছো এইফালে আছে মূলা সৰু মাছৰ লগত আৰু এইফালে আছে লাই শাক ভাজি মাছ ভাজি কাচকল লগত মাছ আৰু ভাত আৰু এফালে দালি তো ৰাইজ মই এতিয়া দুপৰীয়া ভাতখিনি খাই লৈছো আগতে তো ৰাইজ দুপৰীয়া ভাত খোৱাৰ পিছত অকমান ভাগত দিলো এতিয়া মা যাব গোটৰ মিটিঙত যাই মাক অলপ চাহ বনাই দিও তাৰ পিছত মই বনাই খাম পিনাক আহিব পিনাক অকমান উলাই গৈছে হি আহিলে পিছত আমি চাহ বনাই খাম পিনাকে চাহ না খাই দুপৰীয়া ভাত অলপ আছে তাকে ফ্ৰাই কৰিম বুলি ভাবিছো চাও কি হয় আৰু যদি খোৱা বস্তু লৈ আহে তেতিয়ানো নবনাও আৰু মাক প্ৰথমত চাহটো বনাই দিও তো ৰাইজ মাৰ চাহ বাটিত তো ৰাইজ মায়ে ফালে হাৰি পিন্ধি মেলি ৰেডি মায়ে বিস্কুট দিয়ে খাব চাহ লগত দাঁত কেইটামান লৰি আছে তাৰ কাৰণে তো ৰাইজ মাক চাহ খুৱাই মেলি পঠিয়াই দিলো গোটৰ মিটিঙত এতিয়া মই বনাম এগ ফ্ৰাইড ৰাইচ বনাম যিটো ঘৰত বনাই খাও ভাত ভাজি হেতে বনাই খাম তো বলক বনাই লও আগতে পিয়াজ জলকীয়া ধনিয়া পাত এইবিলাক কাটিলো তাৰ পিছত দেখুৱাই আছো তো ৰাইজ এফালে মোৰ জলকীয়া পিয়াজ কাটিলো আৰু মই নহৰু কেইটামান থেতিলি লৈছো ভাত ভাজিত নহৰু খালে মই বহুত ভাল পাওঁ মানে লোকেল ভাত ভাজা যদি তাতে নহৰু দিলে মই বহুত ভাল পাওঁ তাৰ কাৰণে মই নহৰু থেতিলি লৈছো আৰু এফালে কেৰাহী গৰম হৈ গৈছে আৰু এফালে আছে ভাত আৰু এফালে কেৰাহী গৰম হৈ গৈছে এটা তেলটো দিলো এতিয়া এইবিলাক ইয়াতে পনীৰ দি দিলো মই পনীৰ অকণ ভাজিলে ভাতখিনি দি দিলো আৰু এইফালে আছে গৰম পানী তাৰপিছত চাহ বনাম কাৰণ মোৰ গৰম পানী লাগিবই অলপ পিছত তাৰ কাৰণে বোলে গৰম পানীটো কৰি লওঁ তাৰপিছত চাহ বনাম পানীটো মিলাই এতিয়া মই বনাম আদা চাহ গাখীৰ চাহ নাখাওঁ অকণমান চৰ্দি ভাৱ হৈ আছে তাৰ কাৰণে ভাবিলোঁ আদা চাহকে খাওঁ পিনাকক ফোন কৰিছিলোঁ পিনাকে নাহে তাৰ কাৰণে মই বনাই মই অকলে খাওঁ মোৰ ফ্ৰাইড ৰাইচ হৈ গৈছে মই কিন্তু হালধি কম দিছোঁ আৰু এইফালে এতিয়া ধনিয়া পাত হালধিটো কম দিলে মই অকণমান খাই ভাল পাওঁ তাৰ কাৰণে কমকৈ হালধি দিছোঁ হৈ গৈছে আৰু এইফালে আদা চাহ হৈ আছে তো ৰাইচ ফাইনেলি হৈ গৈছে হালধি কিন্তু কম দিছোঁ মই আৰু এইফালে আছে লাল চাহ আদা চাহ লাল চাহ তো ৰাইজ সন্ধিয়া চাহ খোৱাৰ পিছত অকণমান টিভি চালোঁ পিছত মা আহিলে মিটিঙৰ পৰা মা অহাৰ পিছত বিছনাত গৈ অকণমান শুলো তাৰপিছত শুই গ'লোঁ এতিয়া মাত্ৰ সাৰ পালোঁ এতিয়া 10টা প্ৰায় বাজি গৈছে এতিয়া মই পাকঘৰত আহিছোঁ ভাত বনাম প্ৰথমে ভাবিলোঁ গৰম পানী কৰি লওঁ অকল ভাত বনাম দুপৰীয়া চব্জি আছে মাছ চব্জি আছে তাৰপিছত
মাছ ভাজি আছে দালি আছে এইবিলাকে হৈ যাব এতিয়া আৰু একো নবনাওঁ অকল ভাত বনালে হৈ যাব গৰম ভাত আৰু গাখীৰ আছে গাখীৰটো গৰম কৰিম কাৰণ গাখীৰটো দেউতা আৰু মই খাওঁ আৰু কোনো নাখায় আমাৰ ঘৰত কিন্তু ৰাতি চব্জি খুব কম বনোৱা হয় কেতিয়াবা ভাজি বা ফ্ৰাই কিবা কিবি থাকিলে বনোৱা হয় আৰু যদি দুপৰীয়া খানাটো মানে ঠিক নাথাকে তেতিয়া বনোৱা হয় এনেই কিন্তু ৰাতি বনোৱা নহয় আমাৰ কাৰণ দুপৰীয়াই একেবাৰে বনোৱা হৈ যায় এইটো এতিয়াৰ পৰা নহয় আগৰ পৰাই বনাই আহিছে আৰু ফ্ৰিজতো নথওঁ আমি মানে ফ্ৰিজৰ চব্জি আমাৰ দেউতাই খাবলৈ বেয়া পায় মানে দেউতাই এতিয়া দোকানৰ পৰা আহোঁতে মাছৰুম লৈ আহিছে আৰু সেইটো ফ্ৰিজত থৈ দিছোঁ নিৰামিষ ফ্ৰিজ যিটো আমাৰ মানে যিটো পূজাৰ কাৰণে ব্যৱহাৰ কৰা হয় তাতে অকল পানী বটল থাকে আৰু পূজাৰ যিটো প্ৰসাদ সেইবিলাক থাকে ফল মূল থাকে বাকী তাতে চব্জি বা যিটো আমি আমিষ ৰান্ধো মাছ মাংস সেইবিলাক নথওঁ সেইটো নিৰামিষ ফ্ৰিজ হয় এইটো হৈছে আমাৰ নিৰামিষ ফ্ৰিজ এটাই থৈ দিছিলোঁ এইটো কাইলৈ বনোৱা হ'ব আৰু যিটো চব্জি আছে এনেকৈ থব দিছে দেউতাই আৰু আজিকালি কথা কত অলপ ভাগৰি যাওঁ বেছি কথা ক'ব নোৱাৰোঁ কমকৈ কথা কওঁ মানে আজিকালি ভাগৰটো অকণমান বেছিকৈ লাগে কথাটো কমকৈ কওঁ মানে বেছি কথা ক'লে ভাগৰ লাগি যায় তো ৰাইজ এতিয়া টাইম হৈছে 10:45 মানে 11টা হ'বই দাদাৰো পিনাকো আহি পালে দোকানৰ পৰা এতিয়া আমি ভাত খাম সকলোৱে মিলি তো আজি ভিডিঅ'টো ইমানতে সামৰিম ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনাক কমেণ্টত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব অন্য এটা ভিডিঅ'তে আকৌ লগ পাম কাইলৈ ভালে থাকিব আপোনালোকে বাই বাই